নমস্কাৰ। আজি বনাবলৈ লৈছোঁ কাঠ আলু, মাটিৰ তলৰ আলু। আপোনালোকে খায়নে? কোনে কোনে খাই জনাব, কোনে কোনে ভাল পায়। মই অৱশ্যে ভাল নাপাওঁ, তথাপিও মানুহজনে ভাল পায় কাৰণে আনিছে, তেওঁকে বনাই দিবলৈ লৈছোঁ। সেইকাৰণে ইমানকণেই লৈছোঁ, আৰু খোৱা মানুহ নাই আমাৰ, ল'ৰায়ো নাখায়, ময়ো নাখাওঁ। আলু এটা মিহলাই দিছোঁ সৰু চাই। এইখিনি মই এতিয়া অকণমান বইল কৰি ল'ম, ভালদৰে কাটি কুটি ধুই লৈছোঁ। নিমখ দি পানীত অকণমান সময় সিজাই লওঁ। এয়া মই এতিয়া ইমানখিনিলৈকে বইল কৰি ল'লোঁ, মানে হাফ বইল হৈ গ'ল। মই এতিয়া পানীখিনিৰ পৰা উঠাই ল'ম। এয়া অলপ তেল দি মই আগত সেইখিনি ভাজি উঠাই ল'ম। এয়া তেল গৰম হৈ গৈছে, মই এতিয়া এইখিনি পানীৰ পৰা টুকি ৰাখিছিলোঁ, ভাজি ল'ম, ভাজি উঠাই ল'ম। এয়া ফ্ৰাই কৰি ল'লোঁ মই। এতিয়া মই এইখিনি উঠাই থৈ ল'ম মছলাখিনি ভজাৰ কাৰণে। বাতি এটাত উঠাই লৈছোঁ। এতিয়া মই ইয়াতে আকৌ অকণমান তেল গৰম কৰি, এয়া মই মছলা ৰেডি কৰি লৈছোঁ। তেজপাত দুখিলা লৈছোঁ, বিলাহী, এইফালে পিঁয়াজ কাটি লৈছোঁ, এয়া নহৰু আদাৰ পেষ্ট অকণমান, আৰু ইয়াত মই ভিজাই ৰাখিছোঁ জিৰা, ধনিয়া, গৰম মছলা আৰু জলকীয়া গুড়ি। এতিয়া মই ইয়াতে তেজপাত দুখিলা দি দিম, আৰু লগতে দি দিম পিঁয়াজখিনি ফ্ৰাই হ'বলৈ। পিঁয়াজ বেছি নাই দিয়া, কম কাৰণে এটা পিঁয়াজেই দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি লওঁ আগত। এয়া পিঁয়াজখিনি ভজা হৈ গ'ল। ইয়াতে মই এতিয়া নহৰু আদাৰ পেষ্টখিনি দি দিম। এইখিনি অকণমান ভাজি ল'ম। আদা নহৰুখিনিও ভালদৰে গোন্ধটো যোৱালৈকে, কেঁচা গোন্ধ যোৱালৈকে মই ভাজি ল'লোঁ। এতিয়া মই ইয়াত দি দিম বিলাহীখিনি। বিলাহীখিনি দি অকণমান গলিবলৈ দিম, আৰু লগতে দি দিম মই গুলি ৰখা মছলাখিনি একেলগতে। এইখিনি মই এতিয়া টমেটোৰ লগতে গুলি ৰখা মছলাখিনিও দি দিলোঁ। ইয়াতে হালধিও দি ৰাখিছোঁ, সেইকাৰণে এইখিনি এতিয়া ঢাকি অলপ সময় মছলাখিনি ভালদৰে হ'বলৈ দিম। এয়া মছলা মোৰ কচুৱা হৈ গ'ল। এয়া চব তেল ওলাই আহিছে ওপৰলৈ, আৰু অকণমান হ'বলৈ দিম। এয়া হৈ গ'ল মোৰ। এতিয়া মই ভাজি ৰখা এইখিনিও দি দিম ইয়াতে। অলপ সময় মিহলাই, বেছি পানী নিদিওঁ, অলপেই মাখা মাখা জোল হ'ব, তেনেদৰে বনাম। অকণমান কমাই ঢাকনি দি দিছোঁ। এতিয়া মই ইয়াত পানী দিম। এয়া মই এতিয়া ইয়াতে পানী দি দিম, পানী বেছি নিদিওঁ। দাদা, এয়া মই পানী দি উতলিবলৈ দিম, ইয়াত ভালদৰে অকণমান শুকাবলৈ দিম। এয়া ইমানকণ জোল ৰাখিম সানি খাব পৰাকৈ। এয়া হৈ গ'ল মোৰ ৰেডি। আজিলৈ আহিছোঁ, বাই বাই।